হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ' লৈ ময়ূৰপংখী ধাৰাবাহিকখনৰ আজি আহিবলগীয়া খণ্ডটি চাবলৈ সঁচাকৈয়ে বহুত বেছি ভাল লাগিবলৈ গৈ আছে কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল প্ৰজ্ঞাই ৰাতি শুৱাৰ পৰা উঠি কান্দি আছিল আৰু আদিত্যই দেখি প্ৰজ্ঞাক কি হৈছে বুলি সোধাত প্ৰজ্ঞাই আদিত্যক সাবতি তনয়ালৈ বহুত বেছি মনত পৰিছে বুলি কৈ বহুত কান্দিছিল তেতিয়া আদিত্যই প্ৰজ্ঞাক বুজাবলৈ চেষ্টা কৰিছিল ইফালে ঋষিয়ে ৰাতি ৰাধাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিল যদিও কথা পাতিব পৰা নাছিল আৰু পাছদিনাখন ৰাতিপুৱাতে ৰাধা দেউতাকৰ ঘৰলৈ যাবলৈ ওলাইছিল আৰু মই নথকা অৱস্থাত ঋষিৰ যত্ন ল'বলৈ ৰাণীৰ আগত কৈ থৈ গৈছিল আৰু আজিৰ আহিবলগীয়া খণ্ডটিত আপোনালোকে দেখিবলৈ পাব প্ৰজ্ঞাই ৰাধাক আৰু ওচৰলৈ আহিব আৰু তুমি ঋষিক এৰি ইমান দিন থাকিব পাৰিবা জানো বুলি সুধিব এতিয়া বাৰু ৰাধাই কি উত্তৰ দিব জানিব পাৰিব আজিৰ খণ্ডটিত ইফালে ৰাধা গুচি যোৱাত ঋষিয়ে ঘৰত বহুত অকলশৰীয়া অনুভৱ কৰিব আৰু ইফালে ৰাধায়ো দেউতাকৰ ঘৰত পঢ়ি থাকিব যদিও পঢ়াত মন বহাব নোৱাৰিব আৰু ঋষিক বহুত বেছি মিছ কৰি বহুত কান্দিব এতিয়া বাৰু ৰাধা আৰু ঋষিৰ দূৰত্ব বহাৰ লগে লগে তাহঁতৰ মাজৰ মৰমবোৰ আকৌ বাঢ়িব নেকি বাৰু তাহঁত দুটা আকৌ আগৰ নিচিনা হ'ব নেকি এই সকলোবিলাক জানিব পাৰিব আপোনালোকে ময়ূৰপংখী ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটিত সেইবাবে যদিহে আপোনালোকে ময়ূৰপংখী ধাৰাবাহিকখন ভাল পায় ভিডিঅ'টিত এটা লাইক কৰি দিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব থেংক ইউ